ভিউটো চাকচোন ফ্লাইটৰ পৰা মানে সঁচাকৈ বহুত কিবা ভাল লাগছে মানে ফুকেটত না বহুত সৰু সৰু আইল্যান্ড আছে হে গাইস ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল ডিবি টাৰ্বো আৰু আজি আছে 10 তাৰিখ গৈ আছো ফুকেট আজি ৰাতি থাকিম কলিকতা আৰু অহাকালি ৰাতি আমি যাম কলিকতাৰ পৰা বেংকক আৰু বেংককৰ পৰা ফুকেট মানে টোটাল ধৰক ইনখান ফ্লাইট মানে চেঞ্জ কৰাৰ পিছত পাম নিজৰ ডেস্টিনেশন তো যিকি নহক আৰু এটা আপোনালোকক কথা ক'ব লগা আছে আপুনি যদি মোৰ দৰে হেনেকে ধৰক গাড়ী লৈ মানে বাই ফ্লাইট ক'বাত যাব বিচাৰে যতে যায় আপুনি ধৰক দিল্লী হওক মুম্বাই হওক কলিকতা বা বাহিৰত যতে যায় তো তাৰে কাৰণে ধৰক এটা আমাৰ প্ৰবলেম হয় কি নিজৰ ঘৰত গাড়ীখন থাকে কিন্তু গাড়ীখন থৰ মানে প্ৰপাৰ জায়গা নাই যে ক'ত গাড়ীখন থৈ যাম ক'ত গাড়ীখন সুৰক্ষিত থাকিব তো গোটেইখিনি আপোনাৰ এইটো ভিডিঅ'তে পাব ডিটেইলছ মই গাড়ী ক'ত থৈ যাম বা কিমান কি চাৰ্জ হয় এক দিনত মানে 24 ঘণ্টাত তো আপোনালোকক দেখাম গাড়ী ক'ত থম আৰু সুৰক্ষিত থাকে নে নাই গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম তো বলক যাই থাকো গুৱাহাটী এয়াৰপৰ্টৰ ফালে আহি পালো এয়াৰপোর্ট আৰু গাড়ীটো কোট ৰাখিম কোট পাৰ্কিং কৰিম গোটেইখিনি দেখাম তো এইবিলাক যি পাৰ্কিং আছে না এটো আপুনি পাৰ্কিং কৰিব পাৰিব তো এটি কিন্তু অলপমান খৰচটো বেছি হয় পাৰ 500 কিবা টকা এনেকে কিবা চাৰ্জ কৰে কিন্তু অলপমান আগতে তাতে কৰে মাত্ৰ 200 টকা চাৰ্জ 24 ঘণ্টাত তো তাতে ৰাখিম তো আপোনাক মই দেখাই আছো মই অলপ জুম কৰি দেখাই আছো আৰু এইটো হৈছে এক্সিট মানে এয়াৰপোৰ্টৰ এক্সিট তো আপুনি প্ৰথমতে এক্সিট কৰিব লাগিব এক্সিট কৰাৰ পিছতে আপোনালোকে গাড়ীটো পাৰ্কিং কৰিব পাৰিব ইয়াত আপুনি যেতিয়া গাড়ী পাৰ্কিং কৰিব চাবিটো জমা দি যাব লাগিব তো তাৰে কাৰণে কিছুমান বস্তু আপুনি ফটো এটা মাৰি হ'ব যেনেকৈ ধৰক গাড়ীত কিমান তেল আছে বা কিমান কিলোমিটাৰ চলি আছে আৰু ইয়াতে কৰিছো গাড়ী পাৰ্কিং আৰু আগত আছে অফিস মই আপোনাক অলপ জুম কৰি দেখাই দিছো ওই যি দেখছি এতে অফিস এতে যাব লাগিব ডকুমেন্ট সাবমিট কৰিব লাগিব গাড়ী সাৰি পাৰ্কিং কৰি অলপ দৌৰাদৌৰি কৰি বহি ললো ফ্লাইটৰ পৰা ব্ৰহ্মপুত্ৰ নদীটোৰ ভিউ চাই থাকোতে এয়াৰ হোষ্টেছ বাইদেৱে খানা দি গেল আৰু ভিতৰত কি আছে চাও ৰব কি খাদ্য দিছি পানী বটল এটা দিছি আৰু ইফালে এটি কাগজত কি মিলে দিছে আগে এটি চাও ৰব এটি এটা দিছে মিঠা দৈ আৰু এটা এটি চাই লং এটোত কি দিছে কাগজত বাপৰে বিৰাট পেকিং কৰিছে তো চাও ৰব খুলি ভিতৰত কি আছে ও স্যান্ডউইচ এটা দিছে তো আৰু ইফালে এখন দিছে চামুচ আৰু চামুচ খান চাই লওক কাঠৰ চামুচ এখন দিছে এইখনে হৈছে গাড়ী পাৰ্কিঙৰ ৰিসিপ্ট এটো হৈছে ডেট লগতে নাম আৰু ইফালে আছে আপোনাৰ ফোন নম্বৰ আৰু এটো হৈছে আপোনাৰ গাড়ীৰ নাম্বাৰ লগতে কিমান গাড়ীখন চলছে কিমান কিলোমিটাৰ লগতে আগতে আপোনাৰ চাইকেলৰ কাৰণে আছিল 200 টকা এটা আছে 300 টকা এক দিনত মানে 24 ঘণ্টাত আৰু বাইকৰ কাৰণে আছে আপোনাৰ 150 টকা টোপনি ভাব হৈছিল তো তেনেতে আহি পালো কলিকতা আৰু ইফালে ফ্লাইট কৰিছে লেন্ড আৰু ইফালে চাকচন চাইটো চাক ফ্লাইটৰ মানে চাই কিবা এটা ভাল লাগছে আৰু আই পালো কলিকতাৰ হোটেল অলপ ভাগা ছাগা লাগিছে তো তাৰে কাৰণে অলপমান ফ্ৰেছ হৈ হৈ কিবা অলপমান খাই লং দ্য নেক্সট ডে গুড মৰ্নিং গাইস এতিয়া টাইম হৈছে ৰাতিপুৱাৰ 8:30 বাজিছে আৰু চাও ইফালে পুৰা ব্ৰেকফাষ্ট ৰেডি পুৰি ইডলি সবজি ফল মূল কিবা কিবি আছে পুৰা খাই লও গাইস যেটো গধূলি 4টা বজাতে হোটেল চেক আউট আছে তো অলপমান ৰেষ্ট লম অলপ টুপনি মাৰি লম বাগা দিলে কিন্তু অলপমান আহিল টুপনি আৰু 2টা বাজিছে তো ভাত খাই হম আৰু ইফালে 4টাটো যাবে লাগিব অলপ ভাত খাই হোটেলখন কিবা সিস্টেমে বেলেগ মাটিৰ বাচনত দিছি পানী এনেন মাটিৰ বাচনত আমাৰতে দি আছে কিন্তু অলপমান ডাঙৰ দকচন আমাৰ তাৰ তুলনাত আৰু কলপাতৰ ভাত খাই ভাল লাগে তো সৰুতে খাইছিলো আৰু আজি বহুত দিনৰ মূৰত মানে বহু বছৰ মূৰত কলপাতত ভাত খাম ইফালে দিছি দালি সবজি আৰু ইফালে আলু ভাজা আৰু ইফালে আপোনাৰ ভাত আছে পিয়াজ আছে টেঙা আছে আৰু আছে জ্বালা আৰু কিবা কিবি অৰ্ডাৰ দিছো ৰব ইফালে দিছো ডাঙৰ 2টা নিছলা মাছ আৰু এইটো এটা দিছো ডাঙৰ মাছ কি মাছ মই ধৰব পৰা নাই আপোনালোকে যদি জানে কমেন্ট কৰি ক'বছো এইটো কি মাছ খাই কিন্তু বৰ টেষ্ট হ'ব হেনে লাগছে গধূলি সময় অলপ নিউ মাৰ্কেটত ঘুৰা কৰলো কাৰণ অলপ পাছতো যাবই লাগিব মানে আমাক এয়াৰপৰ্টত যাই পাব দিছি 8:30 পৰা 8:30 বজাত তো অলপমান ইয়াত ঘুৰা কৰি আছো এক কাপ চাহ খালো আৰু কলিকতাৰ চাহ খাই একদম ভাল লাগিল ধুনিয়া টেষ্ট এটা পাইছো ওলা এখন বুক করলো আৰু প্ৰাইস লৈছে 750 টকা সেম সেইখিনি ডিসটেন্স মানে মই যেতিয়া এয়াৰপৰ্টৰ পৰা হোটেল আইছিলো লৈছিল 500 টকা আৰু যোৱাতে হৈছে 750 টকা তো এনেকৈ আহি থাকতে পালো এয়াৰপৰ্ট বাকি মোৰ ফ্ৰেন্ড যিমান আছিল সব ভিতৰতে আছে কেৱল মইয়া বাহিৰত আছো টাইম এতিয়া মোটামুটি ধৰক আপোনাৰ 10টাৰ আশে-পাশে হৈছে অলপ দৌৰাদৌৰি কৰিলো টিকেট এটা হৈছে কলিকতাৰ পৰা বেংকক আৰু এটা হৈছে বেংককৰ পৰা ফুকেট যেহেতু বিদেশত যোৱা কথা তাৰ কাৰণে পাছপৰ্টটো উলাই ললো আৰু ইফালে চলি আছে ইমিগ্ৰেশ্যন সিকিউৰিটি গোটেইখিনি হৈ গেল কমপ্লিট আৰু ইফালে মোবাইলৰ চাৰ্জ কম তাৰে কাৰণে লগাই দিছো ইফালে চাৰ্জত এইখনে এয়াৰ এছিয়া ফ্লাইট যিখন কলিকতাৰ পৰা বেংকক আৰু বেংককৰ পৰা ফুকেট যাম তো বলক পটাপট যাই নিজৰ সিটটো লৈ লও 12:30 হোৱাৰ লগে লগে মই এয়াৰপৰ্টটো খুলি ললো আৰু গান শুনবা মন যাই আছে আৰু ইফালে মোৰ যিজন লগৰ আছে না তো তেখেতৰ মানে
মানে ফ্লাইটত বেছিভাগ টোপনি আহি আছে তো এয়াৰপৰ্টটো লৈছোঁ একদম গান চান শুনি ধুনীয়াকৈ এনজয় কৰিম ফ্লাইটৰ জাৰ্ণিটো ইফালে ৰাতিৰ 1টা বাজিছে আৰু ইফালে আহিছে আপোনাৰ হায়দৰাবাদী বিৰিয়ানী কিন্তু খাব একদম মন নাই কাৰণ এই ৰাতি 1টা বজাত খাব মন নাই কিন্তু ধৰক ইফালে পানী চানী খাব পাৰি অলপ চলপ পানী চানী খাম বাৰু কিন্তু ৰাতি 1টা বজাত খাদ্য খাব একদম মন নাই ৰাতিপুৱা 4:30 বজাত পালোঁ বেংকক এয়াৰপৰ্ট যেহেতু আমাৰ ডেষ্টিনেশ্যন ফুকেট তো আমি এতিয়া কৰিব লাগিব ট্ৰেন্সফাৰ টু ডমেষ্টিক 6:20 হোৱাৰ লগে লগে যাত্ৰীসকলক ফ্লাইটত বহোৱা আৰম্ভ কৰিলে এয়াৰলাইনে আৰু বেছি ডিষ্টেঞ্চ নাই বেংককৰ পৰা ফুকেট হৈছে মাত্ৰ 1 ঘণ্টা 25 মিনিট মানে আমাৰ গুৱাহাটীৰ পৰা আপুনি ক'ব পাৰে কলিকতা ফ্লাইটত বহা 15 মিনিট পিছতে আহিল ব্ৰেকফাষ্ট দিছে চিকেন ৰাইচ আৰু ইফালে দিছে চচ তো টেষ্ট হ'ব লাগছে তো কেনেন কি হয় গোটেইখিনি খাই আপোনাক কৈ দিম আৰু ইফালে দিছে পানী বটল ভিউটো চাকচোন ফ্লাইটৰ পৰা মানে সঁচাকৈ বহুত কিবা ভাল লাগছে মানে ফুকেটত না বহুত সৰু সৰু আইলেণ্ড আছে মানে আপুনি গণি শেষ কৰিব নোৱাৰিব ইমান আইলেণ্ড আছে ফুকেটত সৰু সৰু ফুকেট এয়াৰপৰ্ট পোৱাৰ আগে চাকচোন ভিউটো কিমান ভাল লাগিছে এই যে সৰু সৰু বগা বগা দেখিছে এইবিলাক হৈছে এখন ডাঙৰ ডাঙৰ জাহাজ আৰু ভিউটো সঁচাকৈ মানে কি ক'ম আৰু বহুত ভাল লগা ভিউ এটা ফাইনেলি 3খন ফ্লাইট চেঞ্জ কৰাৰ পিছত পালোঁ ফুকেট আৰু ফুকেট এক্সপ্ল'ৰ কৰিম আপোনালোকক দেখাম কি কি আছে গোটেইখিনি চাব বহুত ধুনীয়াকৈ আৰু এতিয়া যাম ইয়াৰ পৰা লেণ্ড কৰি হোটেল আৰু হোটেলৰ ৰুম আপোনালোকক দেখাম হোটেলৰ কেনেকুৱা কি ৰুম আছে কি কথা গোটেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম আৰু ইফালে লাগেজ নিয়াৰ কাৰণে গাড়ী আছে এখন ট্ৰেইনৰ দৰে আৰু মোৰ যিটো লাগেজ আছে না মই আপোনালোকক দেখাই আছোঁ এই যিটো কণাত আছে না তো এইটোৱে হৈছে সেউজীয়া আৰু বগা বেগটো হৈছে মোৰ লাগেজ এইখনেই হৈছে সেইখন বাছ যিখন বাছত আমি 4 দিন ধৰি ভিউ পইণ্টবিলাক আমি কাভাৰ কৰিম আৰু বাছখনটো একদম বহুত ধুনীয়া বহুত ভাল লাগছে একদম জবৰদস্ত বাছ হ'ব ভিতৰ কেনে কি চিট হয় গোটেইখিনি আপোনালোকক দেখাম আৰু ইফালে আহিছে পানী বটল মানে আমাক ডেইলি 2 লিটাৰকে পানী বটল দিব বাছৰ ভিতৰত আৰু পানীবিলাক একদম ভিতৰত ষ্ট'ৰ কৰি আছে গাইডে কোৱা হিচাপত এয়াৰপৰ্টৰ পৰা আমাৰ হোটেল আছে 1 ঘণ্টাৰ ৰাস্তা তো বেছি সময় নাই একদম হলকান্তে পাই যাম নিজৰ হোটেল আৰু ইফালে চাওকচোন পুৰণা গাড়ীৰ পৰা একদম বম বম শ্ব'ৰুম খুলি দিছে বাপৰে মানে ধৰক যিখন চাই না সেইখানে পুৰা পচন্দ লাগিছে পুৰা দামী দামী গাড়ী আছে বেছিভাগ আছে ইয়াতে আপোনাৰ টয়টা কোম্পানীৰ গাড়ী আৰু আপোনাৰ ইছুজু তো গাড়ী চাইখন সঁচাকৈ বহুত ভাল লাগছে আৰু একদম কি কম শ্ব'ৰুমটো চাওক না কি বম বম গাড়ী আছে পালোঁ আমাৰ হোটেল আৰু হোটেল সঁচাকৈ একদম ডাঙৰ হোটেল প্ৰকাণ্ড হোটেল তো বলক বাহিৰৰ পৰা যাওঁ ভিতৰলৈ কাৰণ বাহিৰত অলপ বৰষুণ দি আছে আৰু আপোনালোকক ৰুম দেখাই আছোঁ ফাইনেলি আহি পালোঁ হোটেল আৰু বহুত কষ্ট হৈছে মানে ধৰক যোৱাকালি ৰাতিটো একদম মানে টোপনি অহা নাই মানে অলপমান টোপনি আহে সেনা সময়তে ধৰক আৰু উঠিব লগা হয় তো সেনেকৈ মোটামুটি টোপনি শুনাই আৰু এতিয়া মানে ইয়াৰে টাইম হৈছে মোটামুটি ধৰক 11টা বাজে তো এতিয়াৰ পৰা টোপনি মাৰিম 2টা বজালৈকে 2টা বজাত আমি যে ভাত খাই ল'ম আৰু ভিডিঅ'টো যদি ইয়ালৈ চাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট যিটো ভিডিঅ' হ'ব সেইটো একদম বহুত জবৰদস্ত হ'ব কাৰণ ইয়াৰে যি চাব লগা আছে গোটেইখিনি দেখাম তো চাই থাকক দিলে